অসম চৰকাৰে হিটলাৰৰ দৰে বিদেশীৰ নামত হাৰাশাস্তি কৰিছে অতিকৈ পিছপৰা সংখ্যালঘু মুছলমানসকলক। সংখ্যালঘুৰ ওপৰত বিদেশীৰ নামত অত্যাচাৰ বন্ধ নকৰিলে আগন্তুক সময়ত তীব্ৰ প্ৰতিবাদ হ'ব অসমত। চতিয়াৰ ঈদগাহ ময়দানৰ পৰাই তীব্ৰ হুংকাৰ প্ৰদান কৰি আমচুৰ বিশ্বনাথ জিলা সমিতি আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে হাজাৰ হাজাৰ মুছলমানৰ পবিত্ৰ ঈদৰ দিনাই বিভিন্ন ঈদগাহ ময়দানত ক'লা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। আমচুৰ বিশ্বনাথ জিলা সমিতি আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী জনাইছে প্ৰতিজন ভাৰতীয় নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰক চৰকাৰে। তাৰ সমান্তৰালকৈ তথাকথিত বিদেশীৰ নামত মানুহক হাৰাশাস্তি কৰা বন্ধ কৰক, পুছবেক নীতি বন্ধ কৰক, সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে। আনকি বিদেশী বিষয়ক ৰাজনীতিকৰণ বন্ধ কৰিবলৈ কৈছে। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, আৰক্ষীৰ শাসন বন্ধ কৰক, আইনৰ শাসন নিশ্চিত কৰক বুলি উল্লেখ কৰিছে। লগতে বিদেশীৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি নকৰিবলৈ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। আপোনালোকে জানে যে সমগ্ৰ অসমত আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি অসমৰ প্ৰতিখন জিলাত ঈদগাহৰ পবিত্ৰ ময়দানৰ পৰাই আমি মৌন প্ৰতিবাদ কাৰ্যসূচী হাতত লোৱা হৈছে। যে আপোনালোকে ইতিমধ্যে জানে যে সমগ্ৰ অসমত অসমৰ সংখ্যালঘু মানুহক যি ধৰণৰ এইখন চৰকাৰে অন্যায় অত্যাচাৰ কৰিছে তাৰ লগতে অমানৱীয় উচ্ছেদ আৰু আমাৰ অসমৰ সংখ্যালঘু মানুহক তেখেতসকলক ন্যায় আৰু নিৰাপত্তাৰ কাৰণে বিভিন্ন সময়ত আমি আমচুৱে দাবী উত্থাপন কৰি আহিছোঁ। আৰু এইখন চৰকাৰে বিভিন্ন সময়ত আমাৰ মানুহক অন্যায় অত্যাচাৰ কৰি আহিছে। NRC বিদেশী নামত স্বদেশী মানুহক তেখেতসকলক হাৰাশাস্তি কৰিছে, ডিভোটাৰৰ নামত তেখেতসকলক হাৰাশাস্তি কৰিছে আৰু বিভিন্ন তেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰি আজি আমাৰ অসমৰ সংখ্যালঘু মানুহক তেখেতসকলক নিৰাপত্তাত আমি ভুগিব লগা হৈছে। ইতিমধ্যে আপোনালোকে জানে শেহতীয়াভাৱে কিছু মানুহ স্বদেশী মানুহ তেখেতসকলক সম্পূৰ্ণ বৈধ নথিপত্ৰ থকাৰ সত্ত্বেও তেখেতসকলে থানাত গৈ SP অফিচত গৈ মাতি বিভিন্ন তেখেতসকলে হাৰাশাস্তি কৰিছে। গতিকে আমি আজি তাৰ প্ৰতিবাদত আমি আজি এই শ'লমাৰী ঈদগাহ ময়দানৰ পৰাই পবিত্ৰ ঈদৰ নামাজৰ পিছতেই আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যাতে এই ধৰণৰ যাতে আমাৰ আৰু ধৰ্মীয় সংখ্যালঘু মানুহক এনেকুৱা অত্যাচাৰ নকৰে। যদি অনাগত দিনত এনে অত্যাচাৰ কৰে আমচু ইয়াত কৰাৰ ভয় আন্দোলন গঢ়ি তুলিব। হয়, আজি আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আমি আজি বিশ্বনাথৰ আজি শ'লমাৰী যিটো ঈদগাহ ময়দান, সেই ঈদগাহ ময়দানত আমি ক'লা বেজ পৰিধান কৰি প্লে কাৰ্ড লৈ আমি মৌন প্ৰতিবাদ কৰিছোঁ। শেহতীয়াভাৱে অসম চৰকাৰে যি ধৰণে আমাৰ সংখ্যালঘু ৰাইজসকলক অত্যাচাৰ আৰু কৰি আহিছে সেই অত্যাচাৰৰ বিৰুদ্ধে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। লগতে যিটো ডিভোটাৰৰ নামত আমাৰ সংখ্যালঘু লোকসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে। শেহতীয়াভাৱে আমাৰ কিছুমান পুছবেকৰ নামত আমাৰ বৈধ ভাৰতীয় নাগৰিকক বাংলাদেশত ঠেলি পঠিয়াইছিলে। সেই লোকসকল যে ভাৰতীয় সেই কথা ইতিমধ্যে প্ৰমাণিত হৈছে। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে অসম চৰকাৰে বিভিন্ন সময়ত স্বদেশী লোকসকলক বিদেশীৰ নামত হাৰাশাস্তি কৰি আহিছে। গতিকে আমি আমচুৱে তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু ইয়াৰ পৰা সুখিয়াই দিছোঁ যে পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ সিহঁতে কাৰ্যপন্থা নলয় তাৰ কাৰণে আমি আমচুৱে তীব্ৰ প্ৰতিবাদ কৰিছোঁ। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।